নমস্কাৰ পুনৰবাৰ আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি পুনৰবাৰ আপোনালোকৰ কাৰণে এটা খুব ইম্পৰ্টেণ্ট ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো কেৱল মই ইনফৰ্মেশ্যনৰ কাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আজি অকণমান চেনচিটিভ টপিকৰ ওপৰত আলোচনা কৰিছোঁ সাধাৰণতে কি হয় প্ৰত্যেক পিতৃ মাতৃয়ে সন্তানটো কামনা কৰে আৰু প্ৰত্যেকৰে কামনাবিলাক অলপ অলপ বেলেগ ধৰণৰ হয় কিছুমানে ল'ৰা সন্তান বিচাৰে কিছুমানে ছোৱালী সন্তান বিচাৰে কিন্তু আজিৰ দিনত এইটো ডিফাৰেঞ্চিয়েট কৰাটো ভুল যে কন্যা সন্তান আৰু ল'ৰা সন্তানৰ ডিফাৰেঞ্চিয়েট কৰাটো ভুল কাৰণ প্ৰত্যেকৰে আজিকালি অধিকাৰ প্ৰায় সমানেই হয় ছোৱালী ল'ৰাৰ তুলনাত কোনোগুণে কম নহয় তথাপিও কিছুমান পিতৃ মাতৃৰ আশা থাকে আকাংক্ষা থাকে গতিকে আমি জানিব লাগিব যে সন্তান প্ৰাপ্তিৰ কাৰণে আমাৰ মানে ল'ৰা সন্তান হওক বা ছোৱালী সন্তান হওক সন্তান প্ৰাপ্তিৰ কাৰণে আমাৰ কৰিবলগীয়া কি আছে গতিকে পোনপ্ৰথমে আমি আৰু জানিব লাগিব যে আপোনাৰ ফিমেল পাৰ্টনাৰগৰাকীৰ অভুলেশ্যনৰ কথা আমি জানিব লাগিব এগৰাকী ফিমেল পাৰ্টনাৰৰ দুটা অভাৰী থাকে আৰু যেতিয়া অভাৰী চাইজটো 18 মিলিমিটাৰ ওপৰত গুচি যায় তেতিয়া কি হয় তাৰ পৰা এটা অভাম ৰিলিজ হয় আৰু এই ৰিলিজ হোৱা অভামটোৱে এই গোটেই চাইকেলটোকে কোৱা হয় অভুলেশ্যন চাইকেল বুলি কোৱা হয় গতিকে আমাৰ বা পিতৃ মাতৃৰ প্ৰথম কৰ্তব্য আহি পৰে এই অভুলেশ্যন টাইমৰ পৰাই গতিকে সেই অভুলেশ্যনৰ সময়ত যদি ফাৰ্টিলাইজেশ্যন হয় তেতিয়াই প্ৰেগনেঞ্চি ফৰ্মেশ্যন হয় মানে যেতিয়া অভুলেশ্যন ষ্টাৰ্ট হয় মানে অভামটো যেতিয়া প্ৰডিউচ হয় সেই সময়ত যদি স্পাৰ্মটো আহি পিনি অভাৱটোৰ সৈতে যদি ফাৰ্টিলাইজেশ্যন হয় তেতিয়া কি হয় তেতিয়া এম্ব্ৰায়ো ডেভেলপমেণ্ট হয় আৰু এম্ব্ৰায়ো ডেভেলপমেণ্ট হোৱাৰ পাছত কি হ'ব ই নেক্সট আপোনাৰ এটা বাচ্চাদানী ফৰ্মেশ্যন কৰিব আৰু বাচ্চাদানী ফৰ্মেশ্যন কৰি গোটেই ছিষ্টেমটো কোৱা হয় ইমপ্লেণ্টেশ্যন বুলি কোৱা হয় আৰু ইমপ্লেণ্টেশ্যন হোৱাৰ লগে লগে গম পোৱা যায় যে লেডিগৰাকী প্ৰেগনেঞ্চি ফৰ্মিং বা প্ৰেগনেঞ্চি কনচিভ কৰিছে বুলি গম পোৱা যায় এতিয়া আহোঁ যে মহিলা এগৰাকী লেডিৰ অভাম আৰু এজন মানুহৰ স্পাৰ্মত মানে দুটাৰ ফৰ্মেশ্যনত যেতিয়া বেবী ফৰ্মেশ্যন হয় কি কাৰণে বেবী ফৰ্মেশ্যন হয় এতিয়া বেবী ফৰ্মেশ্যনৰ মূল কাৰণ হৈছে ক্ৰম'জমেল ইফেক্ট সাধাৰণতে কি হয় অভামত এটা ক্ৰম'জম থাকে সেই ক্ৰম'জমটো হৈছে এক্স ক্ৰম'জম আৰু স্পাৰ্মত দুটা ক্ৰম'জম থাকে এটা হৈছে এক্স ক্ৰম'জম আৰু এটা হৈছে ৱাই ক্ৰম'জম সাধাৰণতে এক্স ক্ৰম'জমৰ লাইফ টাইমটো প্ৰায় 24 আৱাৰ্ছ এক্স ক্ৰম'জমৰ আৰু ই বহুত শ্ল'লি যায় আৰু ৱাই ক্ৰম'জমৰ লাইফ টাইমটো মাত্ৰ 8 আৱাৰ্ছ হয় ই সাধাৰণতে খুব স্পীডত যায় আৰু 8 আৱাৰ্ছলৈকে বাচি থাকে যেতিয়া এটা হেল্থি অভাম ৰিলিজ হয় অভুলেশ্যন পিৰিয়ডত যেতিয়া এটা হেল্থি অভাম ৰিলিজ হয় আৰু এই হেল্থি অভামটো প্ৰায় 24 আৱাৰ্ছলৈকে জীৱিত হৈ থাকে গতিকে সেই সময়ছোৱাত যেতিয়া মেল পাৰ্টনাৰজনৰ পৰা স্পাৰ্মটো মানে তাত স্পাৰ্মটোৰ সৈতে যেতিয়া অভামটো ফাৰ্টিলাইজেশ্যন হয় তেতিয়া স্পাৰ্মটোৰ পৰা যদি ৱাই ক্ৰম'জমটো আগতে গৈ পিনি অভামটোক ইনহিবিট কৰে তেতিয়া খুব সম্ভৱ চান্স থাকে এটা মেল বডি ফৰ্মেশ্যন হোৱাৰ খুব বেছি চান্স থাকে কিন্তু যদি ৱাই ক্ৰম'জমটো আগতে গৈ নাপায় যদি এক্স ক্ৰম'জমটো আগতে গৈ পায় তেতিয়া মানে কি হয় এই এটা ফিমেল পাৰ্টনাৰ বা ফিমেল বডি মানে ফৰ্মেশ্যন হোৱাত খুব বেছি চান্স থাকে গতিকে এতিয়া পিতৃ মাতৃৰ কৰ্তব্য আহি পৰে এইখিনিতে যেতিয়া মানুহগৰাকীৰ বা ফিমেল পাৰ্টনাৰগৰাকী অভুলেশ্যন হ'বলৈ ষ্টাৰ্ট কৰে তেতিয়া কি হয় তেওঁ কিছুমান চিম্পটম দেখা যায় যেনে তেওঁ লোৱাৰ এবডমিনত অলপ পেইন ফিল কৰিব পাৰে ছেক্স ইণ্টেনচিটিটো বাঢ়ি যাব পাৰে তাৰোপৰি কি হয় ভেজিনেল টেম্পাৰেচাৰটো তেওঁ লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰে সাধাৰণতে মেনষ্ট্ৰুৱেশ্যন চাইকেলটো শেষ হোৱাৰ 5 দিনৰ পৰা প্ৰায় 13 to 14 ডেজৰ ভিতৰত অভুলেশ্যন ষ্টাৰ্ট হৈ যায় আৰু সেই অভুলেশ্যন ষ্টাৰ্ট হোৱাৰ সময়খিনিত মানে কি হয় টেম্পাৰেচাৰটো বহুত বেছি ৰাইজ হয় গতিকে এজন মেল পাৰ্টনাৰজনে সেইখিনি সময়তে কি কৰিব লাগে তেওঁ থাৰ্মোমিটাৰ দি পিনি ভেজিনেল টেম্পাৰেচাৰটো সেইকেইদিন চেক কৰিব লাগে আৰু যিদিনাখনে ভেজিনেল টেম্পাৰেচাৰটো খুব বেছি হৈ যায় বাঢ়ি যায় বেছি পায় সেইদিনাখনে যদি তেওঁলোকৰ ইণ্টাৰকোৰ্চ হয় তেতিয়াহ'লে কি হয় মানে প্ৰেগনেঞ্চি কনচিভ হোৱাৰ খুব বেছি চান্স থাকে আৰু বিশেষকৈ ৱাই ক্ৰম'জমৰ স্পীডটো যিহেতু বহুত বেছি হয় গতিকে ৱাই ক্ৰম'জমে অভামটোক ইনহিবিট কৰাত বহুত বেছি চান্স থাকে আৰু এটা মেল মানে বেবী ফৰ্মেশ্যন হোৱাৰ বহুত বেছি চান্স থাকে
আৰু এইখিনিতে এটা কথা জানিবলগীয়া হয় যে মেনষ্ট্ৰুৱেল চাইকেলৰ যিটো চেক পিৰিয়ড, চেক প্ৰেগনেঞ্চি আৰু আনচেক প্ৰেগনেঞ্চি, এগৰাকী মহিলাৰ মেন্স হোৱাৰ পৰা প্ৰায় 5 দিনলৈকে, 5 দিনৰ পাছৰ পৰা নেক্সট 4 দিন 4 ডেজ মানে এইটো হৈছে চেফ প্ৰেগনেঞ্চি। আৰু চেফ প্ৰেগনেঞ্চি আৰু ইয়াত মানে ইণ্টাৰকোৰ্চ হ'লেও কি হয় আপোনাৰ প্ৰেগনেঞ্চি ফৰ্মেশ্যন নহয়। আৰু ঠিক তেনেদৰে মেন্স হোৱাৰ আগৰ 4 to 5 ডেজ চেফ প্ৰেগনেঞ্চি হয়। বাকী তাৰ বাহিৰে বাকী কেইদিনা দিনবিলাক মানে কি হয় আপোনাৰ আনচেফ হয়। আৰু সেই বাকী দিনত যদি ইণ্টাৰকোৰ্চ হয় তেনেহ'লে প্ৰেগনেঞ্চি ফৰ্মেশ্যন হোৱাৰ বহুত বেছি চান্স থাকে। গতিকে আজিৰ ভিডিঅ'টো চাই আমি অন্ততঃ এটা কথাই জানিব পাৰোঁ যে বেবী ফৰ্মেশ্যনত বিশেষকৈ ক্ৰম'জম ইফেক্ট বহুত জৰুৰী হয়। ক্ৰম'জমৰ কাৰণে মেল বেবী হওক বা ফিমেল বেবী হওক ফৰ্মেশ্যন হয়। যদি এক্স ক্ৰম'জমৰ মৰ্টিলিটি বেছি হয়, যদি এক্স ক্ৰম'জমটো যদি আগতীয়াকৈ গৈ অভামটোক ইনহিবিট কৰে, তেতিয়া ফিমেল বেবী হোৱাৰ বহুত বেছি চান্স থাকে। যদি ৱাই ক্ৰম'জমৰ মৰ্টিলিটি বেছি হয়, যদি ৱাই ক্ৰম'জমটো আগতীয়াকৈ গৈ যদি অভামটোক ইনহিবিট কৰে, তেনেহ'লে মেল বেবী ফৰ্মেশ্যন হোৱাৰ বহুত বেছি চান্স থাকে। গতিকে ভিডিঅ'টো আজি ইমানেই আছিল। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক বা কমেণ্ট কৰিব আৰু মোৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।